minors and cofactors. Minors and cofactors. यार टॉपिक तो बेसिक लगे एक्सरसाइज तो इमान दरकार नहीं जो एक्सरसाइज एटू बस्तु तो আছে কিন্তু ইয়াৰ পিছৰ एक्सरसाइज দুটা কাৰণে 4.5 4.6 ৰ কাৰণে এটু টপিক লাগিব ঠিক আছে সো মাইনৰ কি বস্তু কফেক্টৰ কি বস্তু প্ৰথমতে মই 2/2 ডিটারমিনেন্ট এটা লম ইজি হ'ব ঠিক আছে সাপোজ 1 2 3 4 এটা 2/2 ডিটারমিনেন্ট হয় ঠিক আছে সো মাইনৰ বুলি যেতিয়া কয় মাইনৰ দিনত পৰে ml ক্যাপিটাল এম ফার্স্ট লেটার ঠিক আছে এটা মাইনৰ মানে সব এলিমেন্টৰে মাইনৰ উলিয়াব পাৰি প্ৰতিটো এলিমেন্টৰে মাইনৰ উলিয়াব পাৰি ঠিক আছে প্ৰথমতে ইয়াত 1 আছে 2 আছে 3 আছে 4 সবৰ উলিয়াব পাৰি ঠিক আছে তো মাইনৰ অফ 1 1 ৰ পজিশনটো কি 1 ৰ পজিশনটো 1 1 নহয় জানো ফার্স্ট रो ফার্স্ট কলম তো m1 1 ঠিক আছে তো কেনেকৈ উলিয়াই ইকুৱেল টু 1 থকা ৰোটো 1 থকা কলমটো বাদ দি দিয়া থাকিলে কি থাকি গল কি 4 তো মাইনৰ অফ 1 তাৰ মানে 4 ঠিক আছে নেক্সট আমি 2 কাৰণে উলিয়াম m12 কাৰণ 2 পজিশনটো ফার্স্ট रो সেকেন্ড কলম সো 1 2 হয় না 2 কাৰণে উলিয়াইছো 2 থকা ৰোটো 2 থকা কলমটো বাদ দি দিয়া থাকিলে কি 3 ঠিক আছে ঠিক তেনেকৈ সেকেন্ড ৰোটো উলিয়াম m21 হৈ যাব ইয়াৰ কাৰণে যদি উলিয়াম হয় না সেকেন্ড रो ফার্স্ট কলম সো 3 থকা ৰো কলম বাদ দি দিয়া থাকি গল কি 2 আৰু m22 মানে কি হ'ব ইয়াৰ কাৰণে 4 থকা ৰো কলম বাদ দি দিয়া থাকিব কি 1 সো এইকিটা হ'ল মাইনৰ या 2/2 কাৰণে চাৰিটা চাই দুটা কিটা উলিয়াইছো চাৰিটা ঠিক আছে সো এইটোক আমি মাইনৰ বুলি কয় এটা কোফেক্টৰ মানে কি what is কোফেক্টৰ কোফেক্টৰ দিনত কৰে c ৰে নহয় a ৰে ক্যাপিটাল a মন ৰাখিব কোফেক্টৰ মাইনৰ m ৰে দিনত কৰে কোফেক্টৰ a ৰে দিনত কৰে এটা কোফেক্টৰ উলিয়াবলেও মাইনৰ কিটা লাগিব মাইনৰ কিটা লগতে কোফেক্টৰ উলিয়াই সো কোফেক্টৰ অফ 1 1 কি হয় একে কিটা হয় মাইনৰ অফ 1 1 হ'ব মাইনৰ অফ 1 1 হয় ঠিক আছে কিন্তু তাৰ লগত সদায় -1 এটা দি বেলে -1 এটা দি বেলে তাৰ ওপৰত তাৰ পজিশনটো প্লাস কৰি দিব পজিশন কি আছিল 1 1 আছিল তো 1 + 1 সদায় তেনে ঠিক আছে -1 টু দি পাৱাৰ টু কি 1 + 1 2 -1 স্কয়াৰ মানে +1 হৈ গল তাৰ মানে m11 থাকিল m11 কিমান আছিল 4 আছিল সো 4 হ'ব সো আইদাৰ ভ্যালু কিটা কিটা হ'ব আইদাৰ প্লাস বা মাইনাস হ'ব এটা কথা পজিশনটো চাই ঠিক আছে সো m ইয়াৰ কাৰণে যদি ইয়াৰ কোফেক্টৰ উলিয়াও a12 কাৰণে a12 কাৰণে কোফেক্টৰ কি হ'ব m12 হ'ব m12 হ'ব তাৰ লগত কি আহিব -1 টু দি পাৱাৰ 1 + 2 বুজি সো m12 কিমান আছিল m12 আছিল 3 -1 কিউব মানে কি বাদ -1 কিউব মানে মাইনাস হয় না এখানে -3 আহিব ঠিক আছে নেক্সট আমি ইয়াৰ কাৰণে উলিয়াম a21 কি হ'ব what is a21 -1 টু দি পাৱাৰ 2 + 1 লগত m21 ঠিক আছে তো m21 কিমান পাইছিল 2 পাইছিল 2 পাতি লৈ পেলে -1 কিউব তাপন আৰু এটা -1 আহিব হয় আৰু তাৰপিছত লাষ্টত a22 ইকুৱেল টু -1 টু দি পাৱাৰ 2 + 2 লগত m22 -1 টু দি পাৱাৰ 4 মানে +1 হৈ যাব m22 what is m22 m22 is 1 তাহলে দেখিছেন ভ্যালু একে কিটা 4321 ইয়াতো 4321 এ খালি প্লাস মাইনাসত খেলমেলি হৈ যায় আৰু হেতু ডিপেন্ড কৰিব -1 ৰ ওপৰত পজিশনটোৰ ওপৰত ডিপেন্ড কৰিব সো আমি অকন যদি বেলেগ ধৰণৰ অকন ইন্টাৰেস্টিং কৰিব যাও এখিনি স্কেলাৰ বুলি কৰিব পাৰো স্কেলাৰ কোয়ান্টিটি মাইনৰ খিনি স্কেলাৰ কোয়ান্টিটি কোফেক্টৰ খিনি ভেক্টৰ কোয়ান্টিটি কিয় কাৰণ মাইনৰত জাস্ট আমাক ভ্যালুটো লাগে ডাইৰেকশন সাইনৰ কথা দৰকাৰ নাই ভেক্টৰ কোয়ান্টিটি বা কোফেক্টৰ কথা কি কৈছো তাত ভ্যালুটোৰ লগতে সাইনটোৰ কথা আহি গৈছে বুজি পাইছা তো এটো স্কেলাৰ হয় এটো ভেক্টৰ বুলি ভাবি লব পাৰো আমি মনত এটা থাকে কাৰণ তাত ইয়াত অকল ভ্যালুটো লাগে ইয়াত ভ্যালু আৰু ডাইৰেকশন বা সাইনটো প্লাস নে মাইনাস দুইটা থাকে বুজি পালা কথাটো হলে এটো 2/2 কাৰণে উলিয়াইছো হেকাৰণে মান সাইটা উলিয়াব লগা হৈছে পৰীক্ষাত কি আমাক 3/3 কাৰণে লাগিব তো 9টা লাগিব আৰু 9টা উলিয়ালে নহব এই 9টা কৰাৰ পিছতো কোৱেশ্চন এক্সট্ৰা আৰু বেলেগ কাম কৰিব লাগিব কোৱেশ্চন প্ৰথমতে এখিনি উলিয়াই লব লাগিব তাৰ পিছত বেলেগ কাম কৰিব আৰু এনেকুৱা টাইপৰ কোৱেশ্চন আহে পৰীক্ষা কথা সো সাপোজ এটা ললো 1 2 3 2 1 0 1 1 2 এটো তো ইয়াৰ মাইনৰ এট কোফেক্টৰ উলিয়াবলৈ কৈছে ঠিক আছে তো কি কৰিম প্ৰতিটোৰে উলিয়াব লাগিব ঠিক আছে আৰু নরমালি আমাক মাইনৰ ইমান দৰকাৰ আমাক কোফেক্টৰ লাগে কাৰণ কোফেক্টৰ উলিয়ালে মাইনৰ লাগিবই তাৰ লগতে বুজি পাইছা না হয় না তো আমি কোফেক্টৰ উলিয়াম কুতে 9টা
কোফেক্টৰ ডিনোট কৰো a ৰে কৈছো মই a ফাৰ্স্ট এলিমেন্টৰ পজিশন কি 1 1 a 1 1 ফৰ্মুলা কি আছিল -1 টু দি পাৱাৰ ইয়াৰ পজিশন টো 1 + 1 তাৰ লগত কি আহে m1 1 আহে হয় এতিয়া -1 স্কয়াৰ তাৰমানে +1 হৈ যাব সাইনটো নিদিলে হ'ব m1 1 ইয়াৰ যে মাইনৰ কেনেকৈ উলিয়াম যেতিয়া 2/2 আছিল 1 2 3 4 আছিল আমি ৰ কলম এৰি পেলাই যিটো এলিমেন্ট থাকি যায় সেইটো লিখি লৈছো ইয়াতটো ৰ কলম এৰিলে এটা এলিমেন্ট থাকি না যায় ইয়াত ৰ কলম এৰিলে কি হ'ব চাৰিটা এলিমেন্ট থাকিব এই চাৰিটা ক্ৰছ মাল্টিপ্লাই কৰি দিম আগতে যেনেকৈ ব্ৰেক কৰে যি কৰো হয় না চাৰিটা এলিমেন্ট থাকি যাব ক্ৰছ মাল্টিপ্লাই কৰি যি পায় উঠাৰে বুজি পালা পামগে 1 2 * 2 -1 0 * 0 2 - 0 = 2 ঠিক আছে নেক্সট a ইয়ালে হলো a1 2 -1 টু দি পাৱাৰ পজিশন লগে 1 + 2 লগত m1 2 and -1 টু দি পাৱাৰ 3 তাৰমানে মাইনাস এটা আহিব আৰু m1 2 কেনেকৈ উলিয়াম 2 কাৰণে উলিয়াইছো তো 2 থকা ৰ টো 2 থকা কলমটো বাদ দি দিয়া থাকিব a চাইটা ক্ৰছ কৰা কিমান হ'ব 2 2 * 4 -1 0 * 0 4 - 0 মানে 4 কিন্তু আগত মাইনাস টা আছে এখানে -4 আচ্ছা বুজি পাইছা না হয় না ঠিক তেনেকৈ বাকিখিনি উলিয়াব পাৰিম a1 3 ইয়াৰ কাৰণে 3 কাৰণে -1 টু দি পাৱাৰ পজিশনটো কি 1 + 3 লগত m1 3 তো -1 টু দি পাৱাৰ 1 + 3 মানে 4 -1 টু দি পাৱাৰ 4 মানে +1 হৈ যাব থাকিব m1 3 এতিয়া 3 মাইনৰ কি হ'ব 3 টকা ৰ টো কলমটো বাদ দি দিয়া থাকিব a চাইটা ক্ৰছ কৰা কিমান হ'ব 2 - 1 that is 1 হল নেক্সট আমি সেকেন্ড ৰ লৈ a21 what is a21 -1 টু দি পাৱাৰ 2 + 1 2 থকা ৰ টো কলমটো এৰি দিয়া থাকিব a চাইটা এটো হ'ব কিমান sorry m21 লে পাতিব লাগিব m21 this is equal to -1 টু দি পাৱাৰ 3 তাৰমানে মাইনাস টা আহিব m21 তাৰ কাৰণে উলিয়াইছো 2 কাৰণে 2 থকা ৰ টো 2 থকা কলমটো এৰি দিয়া থাকিলে a চাইটা 2 2 * 4 3 1 * 3 4 - 3 4 - 3 মানে 1 কিন্তু মাইনাস টা আছে কাৰণে -1 পাইছা নেক্সট আমি মাজৰ মানটো কাৰণে কৰিম a22 পজিশনটো তাৰ -1 টু দি পাৱাৰ 2 + 2 লগত m22 what is -1 টু দি পাৱাৰ 4 -1 টু দি পাৱাৰ 4 মানে +1 হৈ যাব m22 ইয়াৰ কাৰণে a2 ৰ আৰু a কলমটো এৰি দিয়া থাকিলে a চাইটা ক্ৰছ কৰি কিমান হ'ব 2 - 3 2 - 3 is -1 ইয়ালৈকে পাতা এটা পিছৰ এটা কৰি ভাল সো a আমি নেক্সট লৈ যাম 0 কাৰণে 0 ৰ পজিশনটো কি a23 -1 টু দি পাৱাৰ 2 + 3 লগত m23 এতিয়া -1 টু দি পাৱাৰ 5 তাৰমানে মাইনাস টা আহিব m23 0 কাৰণে 0 থকা ৰ টো কলমটো এৰি দিয়া থাকিব a চাইটা ক্ৰছ মাল্টিপ্লাই কৰা 1 - 2 1 - 2 is -1 কিন্তু অলৰেডি মাইনাস টা আছে কাৰণে +1 হৈ যাব হয় নেক্সট থাৰ্ড ৰুট লাইছো a31 মানে কি -1 টু দি পাৱাৰ 3 + 1 লগত m31 -1 টু দি পাৱাৰ 4 মানে প্লাস হৈ যাব ইয়া 1 ৰ কাৰণে 1 থকা ৰ টো কলমটো এৰিয়া থাকিলে এইটা কিমান 0 - 3 0 - 3 is -3 এটো ঠিক আছে নেক্সট ৰুট লৈ গৈছো m32 -1 টু দি পাৱাৰ 3 + 2 কাৰ কাৰণে উলিয়াইছো 3 টো মানে ইয়াৰ কাৰণে a1 টো ৰ আৰু কলম এৰিয়া থাকিলে a চাইটা ক্ৰছ কৰি 1 হ'ব সৰি ইয়াত লিখিম আমি m32 এৰ হ'ব মাইনাস আৰু a1 টো কাৰণে 1 থকা ৰ কলম এৰি পেলাই 0 - 6 0 - 6 is -6 মাইনাস টা আছে কাৰণে +6 হৈ গ'ল লাষ্ট এটা এলিমেন্ট থাকিলে সো এই এলিমেন্টটো আমি a33 বুলি কলো -1 টু দি পাৱাৰ 3 + 3 m33 -1 টু দি পাৱাৰ 6 তাৰমানে +1 হৈ যাব m33 তাৰমানে 2 কাৰণে 2 থকা ৰ কলম এৰি পেলাই থাকিলে এইটা কিমান হ'ব 1 - 4 that is -3 so এখিনি যিখিনি উলিয়ালো তাক আমি কি বুলি কম তাক কম কোফেক্টৰস অফ দিস ডিটারমিনেন্ট এই নটা 3/3 হলে নটা উলিয়াব হল কৰা তো আমি স্টার্ট করব লৈছো এতিয়া adjoint of a matrix এটা তোমালোকে মনে হ'ব ডিটারমিনেন্ট কৈছো ম্যাট্ৰিক্স কপা আহিব কিন্তু এটো চ্যাপ্টাৰতে ম্যাট্ৰিক্স আৰু ডিটারমিনেন্টৰ মিক্স আপ হৈ যাব এতিয়া লাষ্টৰ এক্সাৰসাইজ দুটা ম্যাট্ৰিক্স আৰু ডিটারমিনেন্ট দুইটা ইউজ কৰিব ঠিক আছে কোৱেশ্চন বিলাক ঠিক আছে adjoint of a matrix কাট কোৱা হয় সো এটা ম্যাট্ৰিক্স লৈ লম প্ৰথমতে কোৱেশ্চনটা পৰা স্টাৰ্ট কৰো find adjoint of the matrix find adjoint of suppose এই মাত্ৰ কৰাটো কে লৈছো তোমালোকৰ আনসাৰ ওলাই আছে ন হয় না নতুনকৈ কোৱেশ্চন নলম কি আছিল
মেট্ৰিক্স বনাই লৈছোঁ এইটো 104 তাৰপিছত 3 5 -1 তাৰপিছত 0 1 2 এইটো মেট্ৰিক্সৰ এডজইণ্ট উলিয়াব লাগে তো এডজইণ্ট উলিয়াবলৈ আমাক কোফেক্টৰছখিনি লাগিব সবৰে কোফেক্টৰছ উলিয়াব লাগিব ঠিক আছে তো কোফেক্টৰ উলিয়াবলৈ ষ্টাৰ্ট কৰোঁ a11 -1 to the power 1 plus 1 m11 কিমান হ'ব 1 টকা ৰ কলম এৰিটো থাকিলে কি 10 plus 1 তাৰমানে 11 হয় না 11 ওলাইছিলে a12 -1 to the power 1 plus 2 m12 কি আছিল মাইনাস সাইন টাইপ 0 টকা ৰ কলম এৰিয়া থাকিলে কি 0 টকা ৰ কলম এৰিয়া 6 minus 0 6 minus 0 is 6 কিন্তু minus ta second minus 6 a12 -1 to the power 1 plus 3 m13 এতিয়া 4 কাৰণে কৰি আছো এটো তো প্লাস হৈ যাব 4 টকাৰ ৰ কলম এৰি পেল থাকিব কি 3 minus 0 that is 3 ঠিক তেনেকে a21 -1 to the power 2 plus 1 m21 ইয়াৰ কাৰণে কৰি আছো 3 টকাৰ ৰ কলম এৰি দিয়া থাকিলে কি মাইনাস সাইনটা আহিব 3 টকাৰ ৰ কলম এৰি দিয়া থাকিলে 0 minus 4 0 minus 4 is minus 4 কিন্তু প্লাস 4 হৈ যাব এলাকা পাতা একটু ওলাই আছে না a22 equal to -1 to the power 2 plus 2 m22 তার মানে -1 to the power মানে +1 হৈ যাব 5 এর কারণে 5 টকা ৰ কলম এৰি দিয়া থাকিলে 2 minus 0 that is 2 হয় a23 -1 to the power 2 plus 3 m23 minus এটা আহিব -1 এর কারণে 1 টকা ৰ কলম এৰি দিলো থাকিলে কি 1 ৰ কলম এৰি পেলে 1 minus 0 1 minus 0 is 1 minus টা আহিব ঠিক আছে এটা 5 টু কি আছে না 5 টকা ৰ কলম এৰি পেলে 2 minus 0 so second row হৈ গল third row a31 -1 to the power 3 plus 1 m31 -1 to the power formula +1 হৈ যাব 0 টকা ৰ কলম এৰি পেলে থাকিলে 0 minus 20 that is minus 20 a32 -1 to the power 3 plus 2 m32 তাহলে মাইনাস সাইনটা আহিব 1 এর কারণে 1 টকা ৰ কলম এৰি পেলে থাকিলে -1 তো 1 টকা ৰ কলম এৰি পেলে -1 -12 থাকিলে +12 +13 হৈ যাব ঠিক আছে লাষ্টৰ টু a33 -1 to the power 3 plus 3 m33 -1 to the power 3 মানে 6 হৈ যাব মানে 1 হৈ গল +1 হৈ যাব m33 মানে 5 minus 0 5 minus 0 is +5 তো এইটা ভ্যালু প্রথমতে উলিয়াই গলো হল সো কোফেক্টর সব উলিয়াই গলো এটা আমি উলিয়াব কি হৈ আছে উলিয়াব গৈ আছে একজন এই ভ্যালু কিটা গতে কিটা লাগিব দে তো therefore লিখিছানে সবাই therefore adjoint of a short form of adj বুলি লিখে adjoint of a ঠিক আছে ইকুয়াল টু কি কৰিব লাগে একো কৰিব লাগে জাস্ট এলিমেন্টস গিটাৰ জায়গা তাহাতৰ যিগিটা কোফেক্টৰ পালো হেটা বহাই যাব লাগে 1 ৰ জায়গাত কি আছে 1 ৰ কোফেক্টৰ কি পাইছিল মনত আছে না 11 তাৰ পিছত মাইনাস পইজাছো 11 minus 6 3 4 2 minus 1 minus 20 13 5 so তোমালোকে যোনে ভিডিও চাই আছে তোমালোকে সব মই জুমত ক্লাস কৰি আছো অনলাইন মু মুখস্থ নাই এটা ভ্যালু কোনবা এটা এজনে কৈ আছে মোক ডাং ধৰা পা তো তাইৰ পৰা ভ্যালু কিনে মই লৈ আছে ঠিক আছে তো একো কৰা নাই জাস্ট এলিমেন্টস গিটাৰ জায়গাত তাহাতৰ কোফেক্টৰ গিটা বহাই ললো বহাই পেলে ম্যাট্ৰিক্স যেটো পালো নতুন ম্যাট্ৰিক্স এটা তাক ট্ৰান্সপোজ লৈ ল'ব লাগে ম্যাট্ৰিক্স টু ট্ৰান্সপোজ কি আছে ৰ খিনি কলম কৰি দিব লাগে লুকিয়াই দিব লাগে হয় না সো এডজয়েন্ট অফ এ মানে হেতুৱে যে এলিমেন্টস গিটাৰ জায়গাত তাহাতৰ কোফেক্টৰস খিনি বহাই ম্যাট্ৰিক্স টু ট্ৰান্সপোজ কৰিলে যি পায় তাকে আমি এডজয়েন্ট অফ দা ম্যাট্ৰিক্স এক ট্ৰান্সপোজ কৰিলে কি হ'ব এই যদি ট্ৰান্সপোজ কৰিলে কিমান হ'ব 11 minus 6 3 ফার্স্ট रो তো ফার্স্ট কলম হৈ গল 4 2 minus 1 তাৰ পিছত minus 20 13 5 এটা এটোকে এডজয়েন্ট অফ এ বুলি কয় এটা পৰীক্ষাত ফাইন্ড এডজয়েন্ট অফ এ বুলি নাই বেলেগ এটা কোৱেশ্চন আহিব যত এডজয়েন্ট টো উলিয়াব লাগিব ঠিক আছে এতিয়া 6 মাৰ্কৰ ভিতৰত আমি 4 মাৰ্কস মান পাইছো এই কোৱেশ্চন